নিউজ পেপাৰ লিখিবলৈ এতিয়া ভয় কিয়নো আমি দেখিছোঁ আমি সাম্প্ৰতিক সমাজখন মই চৰকাৰৰ বিৰুদ্ধে কোৱা নাই কাৰো বিৰুদ্ধে কোৱা নাই কিন্তু আমাৰ অৱস্থাটো এই ধৰণে এটা আহিছে ব্যৱস্থাটো the system is something like this গতিকে তাৰ মাজতে মই যিহেতু এইটো সাহিত্যৰ অনুষ্ঠানৰ এটা মঞ্চ গতিকে এই সাহিত্যৰ মঞ্চ হিচাপে মই কৈছোঁ লেখক হিচাপে তেওঁলোকৰ সৃষ্টিৰ মাজেৰে কবিতাৰ মাজেৰে গল্প উপন্যাস বা নাটকৰ মাজে সাপোজ আমি নাটক এখন কৰিছোঁ নাটক এখন কৰিলে সেই নাট্যকাৰজনে যি ধৰণে নাটকখন ৰচনা কৰিছে সেই ধৰণে তেওঁৰ মুক্ত চিন্তাৰ যিটো প্ৰতিফলন সেইটো তেওঁৰ নাটকখনৰ মাজেদি ওলাব গতিকে সেই নাটক কৰিবলৈ তেওঁলোকে দিব লাগিব তেওঁলোকক নিজস্ব ধৰণে লিখা কবিতা আমি পঢ়িবলৈ দিব লাগিব তেওঁলোকৰ গল্প কবিতা বা নাটক উপন্যাস তেওঁলোকে নিজস্ব চিন্তাৰ সৃষ্টি কৰে তাত তেওঁলোকে সৃষ্টিশীলতাৰ তাত ৰহন থাকে কল্পনাৰ ৰহন থাকিব কিন্তু তাৰ মাজেৰে বাস্তৱ সম্পৰ্কে আৰু আগত আহিব ধৰা দিনবিলাকত আজিৰ পৰা 10 বছৰ পিছত 50 বছৰ পিছত আমাৰ সমাজখন কি হ'ব কি হোৱা উচিত কিয়নো তেওঁলোক হ'ল ভিজনাৰী তেওঁলোক হ'ল ভৱিষ্যত দ্ৰষ্টা গতিকে তেওঁলোকে দেখা পায় সমাজখন আমি আজি ক'ত আছোঁ এই ধৰণে আমি চলি থাকিলে এই ধৰণে গৈ থাকিলে আমি অহা 20 বছৰ 30 বছৰ 50 বছৰত আমি কলৈ গৈ পাম গতিকে সেই ধৰণে তেওঁলোকে গভীৰভাৱে চিন্তা কৰি সাহিত্য ৰচনা কৰে গতিকে মই ভাবোঁ অকল অসমীয়া সাহিত্য সন্মিলনী নহয় আমাৰ সাহিত্যৰ যিবিলাক অনুষ্ঠান আছে সাহিত্যৰ যিবিলাক মঞ্চ আছে এওঁলোকে এই ধৰণৰ এটা পৰিৱেশ দিয়াৰ বাবে যাতে আগবাঢ়ি আহে মই সেই আহ্বান ৰাখিছোঁ আৰু অসমীয়া সাহিত্য সন্মিলনীলৈ মোক ইয়াত আমন্ত্ৰণ কৰি আনি দুআষাৰ ক'বলৈ যি সুযোগকণ দিলে তাৰ বাবে অশেষ ধন্যবাদ যাচি পুনৰবাৰ তেওঁলোকলৈ কৃতজ্ঞতা আৰু শ্ৰদ্ধা যাচি মোৰ ক'বলৈ সামৰিছোঁ ধন্যবাদ আজিৰ এই মুকলি অধিৱেশনৰ সভাপতি মহোদয় মঞ্চত উপবিষ্ট উপাচাৰ্য নন্দিতা সাহু বাইদেউ বিনীতা বড়ো বিনীতা বাইদেউ ডক্টৰ অনিল বড়োকে আদি কৰি সুধীবৃন্দ আৰু পৰম শ্ৰদ্ধাৰ ইয়াত উপস্থিত থকা সাহিত্যপ্ৰেমী ৰাইজ আচলতে আমাৰ ক'বলগীয়া একো নাই অসমীয়া সাহিত্য সন্মিলনী যিটো বাটেৰে গৈ আছে চৰ চাপৰি সাহিত্য পৰিষদো সেই একেটা বাটেৰে গৈ আছে অসমীয়া সাহিত্য সন্মিলনী পৰিধিটো যথেষ্ট বিস্তৃত আমি আমাৰ জন্মলগ্নৰ পৰাই আমি কাম কৰি আছো চৰ চাপৰিত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আৰু অসমীয়া সাহিত্য সন্মিলনীয়ে কাম কৰি আছে সমগ্ৰ অসম জুৰি আমি যদিও সমগ্ৰ অসম জুৰি কাম কৰিব লাগে আমি আসলতে চৰ চাপৰিত সীমাবদ্ধ কিন্তু আমাৰ লক্ষ্য আৰু উদ্দেশ্য একেটাই জন্মলগ্নৰ পৰাই চৰ চাপৰি সাহিত্য পৰিষদে অসমীয়া সাহিত্য সন্মিলনীৰ লগত যিসকল জড়িত তেওঁলোকৰ লগত একেলগে কাম কৰি আহিছো বিভিন্ন সময়ত বিভিন্ন সংকটৰ সময়ত অসমীয়া ভাষা সাহিত্যৰ যি সৰু সুৰা সংকট এতিয়াও সৃষ্টি হয় সেই সংকটৰ সময়ত আমি একেলগে কেনেকৈ সেই সংকট পাৰ কৰিব পাৰো তাৰ কাৰণেও চেষ্টা কৰিছো আৰু অদূৰ ভৱিষ্যতেও আমি অসমীয়া সাহিত্য সন্মিলনীৰ সহযোগী সংগঠন হিচাপে সদায়ে অসমীয়া ভাষা সাহিত্যৰ কেনেকৈ সেৱা কৰি যাব পাৰো তাৰ কাৰণে চেষ্টা কৰিম মই দীঘলীয়া কৰিব খোজা নাই নতুন সভাপতি মহোদয়লৈ আমাৰ আন্তৰিক অভিনন্দন জনাইছো সমিতিলৈকে আমাৰ অভিনন্দন জনাইছো আৰু আজি এই অভ্যৰ্থনা সমিতিয়ে ইয়াত এই অধিৱেশনখন পাতিলে এই অধিৱেশনখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাই ভাষা মোৰ কথাখিনি শেষ কৰিছো অসমীয়া ভাষা মোৰ চিৰচেনেহী ধন্যবাদ স্যার আমি আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন শ্ৰদ্ধা আজিৰ এই মুকলি সভাৰ সভাপতি মহোদয়
নৱনিৰ্বাচিত সভাপতি ডক্টৰ মুকুল চক্ৰৱৰ্তী ছাৰ, মঞ্চত উপবিষ্ট ভাইচ চেঞ্চেলৰ মেডাম, লগতে উপস্থিত আৰু বিশিষ্ট সুধীবৃন্দ, প্ৰেক্ষাগৃহত উপস্থিত সাহিত্যপ্ৰেমী ৰাইজ, আৰম্ভণিৰ পৰা নেপালী সাহিত্য সভাই অসমীয়া সাহিত্য সন্মিলনলৈ সহযোগ কৰি আহিছে। অনাগত দিনত সহায় সহযোগ আগবঢ়াব। পূৰ্ব বক্তাসকলে বহুত মূল্যৱান কথা কৈয়ে গৈছে। বিশেষকৈ মই আহি পাওঁতে আমাৰ আদৰণি সমিতিৰ সভাপতিৰ ভাষণ শুনিছিলোঁ। খুব পঠনযোগ্য মননযোগ্য কথা তেখেতে উল্লেখ কৰিছে আৰু পূৰ্ব বক্তাসকলে কৰিছে। আচলতে আমি আখৰৰ খেতি কৰা সকল ইয়াত গোট খাইছোঁহি। মাজে মাজে আখৰৰ খেতি কৰোঁতে পানীৰ অভাৱ হয়, মাজে মাজে খাৰৰো অভাৱ হয়, সেই কথা আমি উপলব্ধি কৰিছোঁ। অৰ্থাৎ আমাৰ মাজত পঠন সংস্কৃতিৰ এফালে হ্ৰাস, আনফালে AIৰ উত্থান, ডিজিটেল দুনিয়া, একবিংশ শতিকা, ইয়াৰ মাজত আমি আছোঁ। গতিকে ইয়াৰ মাজত আমি সাহিত্য সাধকসকলে, সাহিত্য সেৱকসকলে বা ভাষা সাহিত্য সংস্কৃতিৰ সেৱক সাধকসকলৰ মাজত প্ৰত্যাহ্বান বহুত দেখা দিয়ে আৰু এইটো সদায়ে থাকে। একবিংশ শতাব্দী থাকে, আগতো আছিলে, পিছলৈও থাকিব। ইয়াৰ মাজতে আমি কৰণীয়খিনি কি আৰু আমাৰ খাদ্য অনুসাৰে আমি কি কৰিব পাৰোঁ, বিশেষকৈ ভাষা সাহিত্য সংস্কৃতিৰ উত্থানত, ভাষা সাহিত্য সংস্কৃতিৰ বিকাশত সদায়ে কৰণীয় থাকে। কাৰণ সদায় পৃথিৱীত নতুন নতুন ধাৰা, নতুন নতুন চিন্তা যোগ হৈ থাকে। আমি পূৰ্বীয় সংস্কৃতিৰ কথা কওঁ, পাশ্চাত্য সংস্কৃতিৰ কথা বেলেগ। মাজে মাজে পাশ্চাত্যসকলে পূৰ্বীয় সভ্যতাৰ কথা টানি লৈ যায় বা শিকে। আমিও তেওঁলোকৰ পৰা কিছু শিকিবলগীয়া থাকে আৰু কিছু শিকাবলগীয়া থাকে। ইয়াৰ মাজত আমি আছোঁ। যিয়ে নহওক, অসমীয়া সাহিত্য সন্মিলনীৰ নিজৰ উদ্যোগত ভাষা সাহিত্য সংস্কৃতিৰ উত্থানত যথেষ্ট অৰিহণা যোগাই আহি আছে। বিদ্যাৰ্থিনীক কামবিলাক বহুত আগুৱাই নি আছে আৰু অনাগত দিনতো সাহিত্য সন্মিলনৰ মঞ্চৰ পৰা বহুত কৰণীয় মই দেখোঁ বা কৰিবলগীয়া কাম দেখোঁ। ইয়াত আমি সকলোৱে লগ হৈ বিশেষকৈ মাতৃভাষা পঠন পাঠন বা মাতৃভাষাৰ উত্থানৰ ক্ষেত্ৰত, সংৰক্ষণৰ ক্ষেত্ৰত, বিকাশৰ ক্ষেত্ৰত আমাৰ কৰণীয় বহুত। ইয়াত একেলগে আমি লগ হৈ কাম কৰিব লাগিব। মই অলৰেডি কৈছোঁ যে পঠন সংস্কৃতি হ্ৰাস হৈ আহিছে। পাণবজাৰত, গুৱাহাটীৰ পাণবজাৰত বহুত কিতাপৰ দোকান লাহে লাহে বছৰত এটা দুটাকৈ বন্ধ হৈ আহিছে। সেইটোৱে আমাৰ কাৰণে প্ৰত্যাহ্বান। তাক কেনেকৈ ৰুধিব পাৰোঁ, এই ক্ষেত্ৰত আমাৰ কৰণীয় চিন্তা, আমাৰ কাৰণে চিন্তাৰ বিষয়। ইয়াত আমি কাম কৰিব লাগিব। এইখিনি কৈ উদ্যোক্তাসকলক ধন্যবাদ দি মোৰ ক'বলগীয়াখিনি এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।